ৰঙামাটিৰ দুধকৰী শক্তিপীঠত শ্ৰী শ্ৰী মা মনসা পূজাৰ ব্যাপক আয়োজন। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটিস্থিত দুধকৰী শক্তিপীঠত শ্ৰী শ্ৰী মা মনসা পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে। অহা 18 আগষ্টৰ পৰা 20 আগষ্টলৈকে তিনিদিনীয়া বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব শ্ৰী শ্ৰী মা মনসা পূজা। শ্ৰী শ্ৰী মা মনসা পূজাৰ সমূহ কাৰ্যসূচীতে সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে। ৰঙামাটি দুধকৰী পীঠত অহা 18 তাৰিখৰ পৰা আমাৰ মনসা পূজা আৰম্ভ হ'ব। 18 তাৰিখে প্ৰতিমা স্থাপন, 19 আৰু 20 তাৰিখত দেউধাসকলে দেউধা উঠিব আৰু বাকী পূজা সম্পূৰ্ণভাৱে 2 দিন চলিব, 19 আৰু 20। 18 তাৰিখে সন্ধিয়া সময়ত আমাৰ প্ৰতিমা স্থাপন হ'ব। দেউধাসকলে কিমান দিন নৃত্য কৰিব? কেইদিন নৃত্য কৰিব? 2 দিন, 19 আৰু 20 তাৰিখত। কিমান দেউধা আহিব? আমাৰ দেউধা এতিয়ালৈকে 27 গৰাকী আছে। আমি বেলেগ বেলেগ পীঠত গৈছো, ইতিমধ্যে তাত আমি প্ৰতিমা বনাই থকা দেখিছো, কিন্তু আপোনালোকৰ ইয়াতে প্ৰতিমা দেখিব? প্ৰতিমা আমাৰ জাৰবাৰীত বনোৱা হয় প্ৰত্যেক বছৰতে। মনসা পূজাৰ প্ৰতিমা, দুৰ্গা মায়েৰ প্ৰতিমা আমাৰ গোটেইখিনি তাত। কালী পূজাও হয় আমাৰ, গতিকে 3খন প্ৰতিমাই জাৰবাৰীত বনোৱা হয়। তাৰ পৰা আমি যিটো আমাৰ বৈদিক নিয়ম, আধ্যাত্মিকভাৱে গোটেই ৰাইজে গৈ তাত পূজা কৰি তাৰ পৰা প্ৰতিমাখন আমি ইয়ালৈকে আনিম আৰু ইয়াতে স্থাপন কৰিম। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।